নমস্কাৰ, MN24লৈ আটাইকে স্বাগতম জনাইছোঁ আৰু এই অনুষ্ঠানটোৰ নাম হৈছে আমাৰ স্পটলাইট। আৰু আজি স্পটলাইটত উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট ৰাজনৈতিক বিশ্লেষক তথা যুৱ অধিবক্তা ধ্ৰুৱ প্ৰসাদ বৰুৱা। বৰুৱা, আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ দাদা। হয়, যিহেতু নিৰ্বাচন আহি আছে, হয় 9 এপ্ৰিলত ৰাজ্যত এটা পৰ্যায়তে এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। হয় চ' নিৰ্বাচনী পৰিৱেশটো যিহেতু গৰম হৈছে, এতিয়া উত্তপ্ত হৈছে। হয় চ' কি ক'ব, ৰাজনীতি কোন দিশে গৈ আছে? আমি যদি অসমৰ ৰাজনৈতিক পৰিৱেশটো আজিৰ তাৰিখত আমি অধ্যয়ন কৰোঁ, তেতিয়া আপুনি দেখা পাব হয়, যে বিৰোধী যিটো আমাৰ বিৰোধী মিত্ৰজোঁট বুলি কৈছে, তেওঁলোকৰ আচলতে শেহতীয়াকৈ যিখন মিত্ৰজোঁট, শেহতীয়াকৈ তেওঁলোকৰ দলবিলাকৰ মাজত যিটো মিত্ৰতা হ'ল, মই নাভাবোঁ যে সেই মিত্ৰতাটোৱে আহিব লগা 2026 নিৰ্বাচনত দিছপুৰত চৰকাৰ কৰিব পাৰিব। ইয়াৰ কেইটামান কথা আছে, মই আপোনাক কৈছোঁ। ভাৰতবৰ্ষৰ এটা বৃহৎ ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছক বাদ দি আজিৰ তাৰিখত অসমত যিবিলাক আঞ্চলিক দল আছে, আপুনি ৰাইজৰ দলৰ কথা কওক, আপুনি অসম জাতীয় পৰিষদৰ কথা কওক, বা অন্যান্য আঞ্চলিক ৰাজনৈতিক দল আছে, তেওঁলোকৰ মোৰ দৃষ্টিত আপোনাৰ নেতা আছে, তেওঁলোকৰ কেইজনমান, নিশ্চিতভাৱে তেওঁলোকৰ মিডিয়া পেনেলিষ্ট আছে, ডেফিনেটলি গ্ৰাছৰুটত কাম কৰিব পৰা মানুহ আজিৰ তাৰিখত আঞ্চলিক দলবিলাকত কম। তাৰ পৰিৱৰ্তে সাংগঠনিক ভেটি তেওঁলোকৰ কম। সাংগঠনিক ভেটি এই নতুনকৈ যিবিলাক জন্ম হোৱা আঞ্চলিক দলে, আঞ্চলিক দলবিলাকৰ যথেষ্ট পৰিমাণে সাংগঠনিক ভেটি দুৰ্বল। তাৰ পৰিৱৰ্তে আপুনি ভাৰতীয় জনতা পাৰ্টীৰ আজিৰ তাৰিখত সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শেহতীয়া যিটো 5 বছৰ, এই 5 বছৰত, যোৱা 5 বছৰত চৰকাৰখনৰ বিৰুদ্ধে কিন্তু কোনো ধৰণৰ এণ্টি ইনকামেঞ্চি আপুনি দেখা নাপায়। তেওঁলোকৰ দলৰ মাজত হয়তো খামখেয়ালি আছে, কোনোবাই টিকট বিচাৰিছে, কোনোবাই টিকট প্ৰত্যাশী, তেওঁ টিকট পোৱা নাই, তেওঁ বিদ্ৰোহ আৰম্ভ কৰিছে দলত, তেনেকুৱা ধৰণৰ আপুনি কথা দেখা পাব বিজেপিত। কিন্তু সাধাৰণ মানুহৰ মনত চৰকাৰখনৰ বিৰুদ্ধে যেনেকুৱা ধৰণৰ কথা থাকিব লাগিছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে মই যদি কাম কৰা নাছিলোঁ, মোক মানুহে গালি দিব লাগিছিলে, মোক মানুহে বিভিন্ন ধৰণৰ ককৰ্থনা কৰিব লাগিছিলে, কিন্তু মই যেতিয়া ৰাইজৰ মাজলৈ গৈছোঁ, মোক ফুল দি আদৰিছে। আজিৰ তাৰিখত যদি আমি বাস্তৱ ছবিখন চাওঁ, আমি কোনো পলিটিকেল পাৰ্টি ফেভাৰ ল'বলৈ কথাখিনি কোৱা নাই, বা বিজেপিৰ ফেভাৰ ল'বলৈও নকওঁ, বা কংগ্ৰেছৰ ফেভাৰ ল'বলৈও নকওঁ, কিন্তু আজিৰ তাৰিখত এইটো কথা স্পষ্ট যে বিজেপি কিন্তু যথেষ্ট ডেভেলপমেণ্ট কৰিছে, কিন্তু এণ্টি ইনকাম্বেঞ্চি চৰকাৰখনৰ ক্ষেত্ৰত মোৰ দৃষ্টিত কিন্তু শূন্য। তেওঁলোকৰ দলৰ মাজত খামখেয়ালি আছে, কিন্তু আজিৰ তাৰিখত চৰকাৰখনৰ বিৰুদ্ধে যেনেধৰণৰ এণ্টি ইনকাম্বেঞ্চি থাকিব লাগিছিলে তেনেধৰণৰ নাই। আৰু মানুহ কিন্তু আজিৰ তাৰিখত ডেভেলপমেণ্টৰ লগত আছে। ইয়াৰ উপৰিও বিজেপি নেতৃত্বাধীন চৰকাৰখনে যথেষ্ট কাম কৰিছে, যদিও মূল্যবৃদ্ধি সমস্যাটো আজিলৈকে তেওঁলোকে সমাধান কৰিব নোৱাৰিলে। যথেষ্ট মূল্যবৃদ্ধি হৈছে। আপোনাৰ পেট্ৰলিয়ামজাত সামগ্ৰী, খাদ্য সামগ্ৰীৰ দাম, মেডিচিনৰ দাম যথেষ্ট পৰিমাণে বৃদ্ধি হ'ল, ব্যৱস্থা একো নল'লে চৰকাৰখনে। ইয়াৰ উপৰিও আপোনাৰ কিছুমান সৰু সৰু সমস্যা আছে। মই যিহেতু যোৰহাটৰ এজন নাগৰিক, গতিকে যোৰহাটৰ যদি মই কথা ক'বলৈ যাওঁ আপোনাক, যোৰহাটৰ ৰাজনৈতিক ক্ষেত্ৰখন অকণমান বেলেগ ধৰণৰ। তাতে যোৱাবাৰ যেতিয়া MP ইলেকশ্যন হৈছিলে, MP ইলেকশ্যনত গৌৰৱ গগৈ ডাঙৰীয়াই জয়লাভ কৰিছিলে। তাত কিছুমান কথা আছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া আচলতে যোৰহাটবাসীৰ কাৰণে এটা আৱেগ আছিলে। তেতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত মানুহৰ যথেষ্ট আৱেগ আছিলে। সকলোৱে এইটো কথা গম পাইছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া এজন শিক্ষিত মানুহ, তেখেত যথেষ্ট সংসদত কথা ক'ব পৰা এজন মানুহ, আৰু ইতিমধ্যে বিৰোধী দলৰ উপদলপতিও তেখেত হৈছে। গতিকে এটা আৱেগ আছিলে, আৰু সেই আৱেগত যথেষ্ট সংখ্যক মানুহে আচলতে যোৰহাটৰ বহুত চাইলেণ্ট ভোটাৰে কংগ্ৰেছক বাদ দিও অন্যান্য ৰাজনৈতিক দলৰ যথেষ্ট সংখ্যক মানুহে গৌৰৱ গগৈৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল, তেখেতক
লোকসভা ইলেকশ্যনত জয়ী কৰাইছিলে কিন্তু আজিৰ তাৰিখত বিধানসভা নিৰ্বাচনত আকৌ গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী যোৰহাট বিধানসভা সমষ্টি আৰু গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী হৈছে আপোনাৰ 10 বছৰতকৈও অধিক কাল যোৰহাটত শাসন কৰা যোৰহাটক নেতৃত্ব প্ৰদান কৰা হিতেন্দ্ৰনাথ গোস্বামী আৰু হিতেন্দ্ৰনাথ গোস্বামীৰ কিন্তু এজন দুৰ্নীতিমুক্ত মানুহ এজন খুব চিধা চাধা মানুহ হিচাপে যোৰহাটত এটা নাম আছে আৰু যথেষ্টখিনি কাম তেখেতে যোৰহাটত কৰিছে তথাপিও কৈছোঁ যে গৌৰৱ গগৈৰ প্ৰতিও মানুহৰ এটা আৱেগ আজিৰ তাৰিখতো নথকা নহয় যোৰহাটতো কিন্তু তেনেধৰণৰ কোনো চৰকাৰখনৰ প্ৰতি এণ্টি ইনকামবেঞ্চি নাই গতিকে আজিৰ তাৰিখত ৰাজনৈতিক প্ৰেক্ষাপটটো আপুনি যোৰহাটৰ ৰাজনৈতিক প্ৰেক্ষাপটটো আপুনি কৈ দিব নোৱাৰে কোন জিকিব কিন্তু আপুনি এটা কথা আমি থিৰাং কৰিব পাৰোঁ যে মানুহ কিন্তু যথেষ্ট পৰিমাণ উন্নয়নৰ লগত আছে আৰু সমগ্ৰ অসমৰ ৰাজনৈতিক পৰিৱেশটোৱে তেনেকুৱা যে অসমৰ মানুহ যে উন্নয়নৰ লগত আছে এটা প্ৰগতিশীল ৰাজনৈতিক চিন্তাধাৰাৰ লগত যে অসমৰ মানুহ আছে সেইটো কথা আপোনাক নিশ্চিতভাৱে ক'ব পাৰোঁ যিহেতু চৰকাৰ এখন গঠন কৰাৰ ক্ষেত্ৰত উজনি অসমৰ আসনখিনি খুব বেছি গুৰুত্বপূৰ্ণ চ' উজনি অসমত চৰকাৰখনৰ বিৰুদ্ধে কিবা এটা আণ্ডাৰ কাৰেণ্ট কিবা চলি আছে নেকি বাৰু তেনেকুৱা আপুনি যিহেতু যোৰহাটৰ সমষ্টিৰ আপুনি বাসিন্দা কি ক'ব বাৰু যোৰহাটত যেতিয়া আমাৰ যেতিয়া 3 গগৈ এক হ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়া যেতিয়া এক হ'ল নিশ্চিতভাৱে যোৰহাটত এটা শক্তিশালী ভেটি তেওঁলোকৰ থাকিব বুলি মই আজিৰ তাৰিখত অনুভৱ কৰোঁ যদিও বেছিভাগ সমষ্টি আচলতে MLA বৰ্তমান বিজেপি দলৰ তাত আছে তথাপিও তাত এটা কথা ওলাইছে যে গৌৰৱ গগৈ যদি কংগ্ৰেছ চৰকাৰ হয় 2024ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইতিমধ্যে অখিল গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এই কথাবিলাক মানুহৰ মাজত প্ৰচাৰ কৰিছে যে আমি উজনি অসমৰ পৰা যদি মুখ্যমন্ত্ৰীজন পাওঁ নিশ্চিতভাৱে উজনিৰ মানুহে আমাৰ বিৰোধীক ভোট দিয়াটো অত্যন্ত জৰুৰী গতিকে সেই হিচাপত মানুহক তেওঁলোকে আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে তাৰ অনুপাতে বিৰোধীও বহি থকা নাই বিৰোধীও কেইবাজনো কেন্দ্ৰীয় নেতৃত্ব গৈ বা তেওঁলোকৰ লিডাৰশ্বিপ গৈ পিনি প্ৰচাৰ আৰম্ভ কৰিছে উজনিত গতিকে খুব এবাৰ ৰাজনৈতিক প্ৰেক্ষাপটটো চাব লগা হ'ব আৰু ভোটৰ হৰাজিকাৰ যিটো ব্যৱধান এইটো খুব বেছি নহ'ব যেন লাগে নিশ্চিতভাৱে তাত বিৰোধী আগতকৈ অকণমান শক্তিশালী হৈছে মানে যোৰহাটত এখন আকৰ্ষণীয় যুঁজ হ'ব নিশ্চিতভাৱে যোৰহাটখন যেনেকৈ MP ইলেকশ্যন লোকসভা ইলেকশ্যন যোৰহাটখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিলে বিধানসভা নিৰ্বাচনো নিশ্চিতভাৱে আপোনাৰ যোৰহাট সমষ্টিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব আৰু তাত যিদৰে আপোনাৰ গৌৰৱ লোকসভা ইলেকশ্যনত গৌৰৱ গগৈ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা হৈছিলে ঠিক একেদৰেই বিধানসভা নিৰ্বাচনো এইটো পৰিৱেশ হ'বলৈ গৈ আছে যে গৌৰৱ গগৈ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ যিটো পাকিস্তান লিংক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আছে চ' সেইটো কি গ্ৰাউণ্ডত কি প্ৰভাৱ পেলাব বাৰু নহয় গ্ৰাউণ্ডত এইটো এটা খুব পলিটিকেল এজেণ্ডা বুলি মই ভাবোঁ এইটোত এই বস্তুটোত কিবা পাকিস্তানী লিংক প্ৰচাৰ কৰি গৌৰৱ গগৈৰ কিবা লাভ হ'ব বুলি মই বিজেপিৰ মই নাভাবোঁ কাৰণ এই কথাবিলাক মানুহে ইতিমধ্যে গম পাইছে আৰু এই কথাবিলাক লাহে লাহে মানুহে পাহৰি গৈছে আপুনি চাবচোন এই কথাবিলাক মানুহে পাহৰি গৈছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঘনাই যেনেকৈ ডেটৰ পিছত ডেট দি আছিলে তাৰিখ পে তাৰিখ মেডিয়াৰ আগত যেনেকৈ কথা কৈ আছিলে গতিকে এই কথাবিলাকে মানুহক যথেষ্ট হতাশ কৰিছিলে আৰু এটা কথা ঠিক যে উজনিত যিসকল মানে আমাৰ আহোম সম্প্ৰদায়ৰ মানুহ আছে নিশ্চিতভাৱে আহোম সম্প্ৰদায়ৰ মানুহসকলে নিশ্চিতভাৱে এজন মানুহ নিজৰ প্ৰতি যিটো দায়বদ্ধতা আহোম সম্প্ৰদায়ৰ এজন ব্যক্তি যদি মুখ্যমন্ত্ৰী হিচাপে পায় নিশ্চিতভাৱে গৌৰৱান্বিত হ'ব যেনেধৰণে তেখেত তৰুণ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে পাইছিলে গতিকে আহোমৰ যিটো সংখ্যা যথেষ্ট পৰিমাণে উজনি অসমত বেছি গতিকে মই নাভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ এই পাকিস্তান লিংকটো প্ৰচাৰ কৰি বিৰোধীয়ে কিবা পলিটিকেল ডেভেলপমেণ্ট কৰিব পাৰিব মই সেই কথাটো বিশ্বাস নকৰোঁ শিৱসাগৰ সমষ্টিত কি হ'ব বুলি ভাবে আপুনি যিহেতু অখিল গগৈ আছে তাত AGPও প্ৰাৰ্থী দিছে বিজেপিও প্ৰাৰ্থী দিছে হয় নহয় চাওক শিৱসাগৰত অখিল গগৈ ডাঙৰীয়া নিশ্চিতভাৱে এজন শক্তিশালী প্ৰাৰ্থী আৰু বিধানসভাত অত্যন্ত সৰব এজন বিধায়ক এজন দুৰ্নীতিমুক্ত বিধায়ক অখিল গগৈ ডাঙৰীয়া গতিকে অখিল গগৈক কিন্তু আহিব লগা দিনবিলাকত বা ভৱিষ্যতৰ দিনবিলাকত অসমৰ ৰাজনীতিত যথেষ্ট প্ৰয়োজন আছে আৰু তাত ইতিমধ্যে প্ৰদীপ হাজৰিকাই আপোনাৰ নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিজেপিয়েও শেষৰ ফালে কুশল দুৱৰী ডাঙৰীয়াক তেখেতে বিজেপিয়ে কেণ্ডিডেট দিছে মই নাভাবোঁ যে কুশল দুৱৰী ডাঙৰীয়াই
শিৱসাগৰীয় ভোটাৰে যে বিধানসভালৈ পুনৰ এবাৰ পঠাব সেই কথাটো বিশ্বাস নকৰোঁ। কাৰণ ইতিমধ্যেই কথাবিলাক ওলাইছে যে কুশল দুৱাৰী ডাঙৰীয়াৰ বিৰুদ্ধেও যথেষ্ট পৰিমাণে অভিযোগ উত্থাপিত হৈছে। ঠিক তেনেধৰণে আচলতে গতিকে AGP আৰু বিজেপিৰ মাজৰ ভোটখিনি নিশ্চিতভাৱে দুভাগ হ'ব, ডিভাইড হ'ব। গতিকে ডিভাইড হোৱাৰ লগে লগে অখিল গগৈ ডাঙৰীয়াৰ নিশ্চিতভাৱে এটা এডভান্টেজ থাকিব আৰু এটা শক্তিশালী ভোট বেংক আছে বুলি মই অনুভৱ কৰোঁ। কাৰণ শিৱসাগৰৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই যথেষ্ট কৰিছে আৰু এটা শক্তিশালী কণ্ঠ বুলি ইতিমধ্যে অসমৰ ৰাইজৰ মাজত অখিল গগৈ ডাঙৰীয়া পৰিচিত হৈছে। আৰু অখিল গগৈ ডাঙৰীয়াক কিন্তু অসমৰ ৰাজনীতিত ভৱিষ্যতৰ বাবে প্ৰয়োজন আছে। গতিকে অখিল গগৈ ডাঙৰীয়াই সেই হাঁহি মাৰিব বুলি ২৬ৰ নিৰ্বাচন বা অসম বিধানসভালৈ নিৰ্বাচিত হ'ব বুলি মই দৃঢ় বিশ্বাসী। হয় হয়। অখিল গগৈ ডাঙৰীয়াক বহুতে কয়, আপুনি যিহেতু ৰাজনৈতিক বিশ্লেষক জানিব, বহুতে কয় বিজেপিৰ বি টিম বুলি। চ' সেই বস্তুটো আপুনি কি ভাবে? আচলতে ৰাজনীতিত এইটো থাকেই। ৰাজনীতিত এনেকুৱা ধৰণৰ কথাবিলাক চলি থাকে। কোনোবা এ টিম, কোনোবা কাৰোবাৰ বি টিম। গতিকে আজি যদি তাত কুশল দুৱাৰীক বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিলেহেঁতেন, তেতিয়াহ'লে আমিও ভাবিলোহেঁতেন যে সঁচাকৈয়ে অখিল গগৈ বিজেপিৰ বি টিম। যে কুশল দুৱাৰীক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে আজি আমি ভাবিবলৈ বাধ্য হৈছোঁ, হয় অখিল গগৈক বিজেপিয়ে অখিল গগৈক বিৰোধিতা কৰিব। গতিকে আজিৰ তাৰিখত সেইটো মই নাভাবোঁ, কাৰণ যিহেতু নিজে প্ৰাৰ্থী দিছে আৰু আজিৰ তাৰিখত বিজেপিক শক্তিশালীভাৱে যিটো আপোনাৰ খেল বুলি কয়, যিটো শক্তিশালীভাৱে বিজেপিক অপ'জ কৰা মানুহ, শক্তিশালীভাৱে বিজেপিক বিৰোধিতা কৰা মানুহ আজিৰ তাৰিখত কিন্তু বা বিগত বিধানসভাৰ বিধায়কৰ ভিতৰত কিন্তু অখিল গগৈ আছিলে। গতিকে অখিল গগৈক মই বিজেপিৰ বি টিম বুলি নাভাবোঁ। কিন্তু তেওঁলোকৰ মাজত যিহেতু এখন ৰাজনৈতিক যুদ্ধ, কাৰোবাৰ মিলা প্ৰীতি থাকিব পাৰে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া শিৱসাগৰ অখিল গগৈৰ সমষ্টিলৈ গৈছে, তেওঁ সেইখন শ্ৰদ্ধা আৰু ভক্তি থাকিব, কাৰণ সেইখন সন্মান তেওঁ দিব মুখ্যমন্ত্ৰী হিচাপে। গতিকে তাৰ কাৰণে যদি অখিল গগৈক কয় যে অখিল গগৈ বিধানসভাত গালি পাৰে আৰু তেওঁ নিজৰ সমষ্টিত বা বাহিৰত লগ পালে তেওঁ যথেষ্ট তৈলমৰ্দন কৰে বা ওচৰ চাপিবলৈ চেষ্টা কৰে, গতিকে মই সেইটো নাভাবোঁ। আৰু অখিল গগৈ ডাঙৰীয়াক ময়ো ওচৰৰ পৰা পাইছোঁ। গতিকে মই সেইটো বিশ্বাস নকৰোঁ যে অখিল গগৈ কাৰোবাৰ বি টিম হ'ব পাৰে। নিশ্চিতভাৱে অখিল গগৈ ডাঙৰীয়া নিজৰ স্থিতিত অটল থকাটো প্ৰয়োজনীয় আৰু অখিল গগৈ ডাঙৰীয়াৰ সম্ভাৱনা যথেষ্ট পৰিমাণে আছে আৰু অসমৰ ৰাজনীতিত অখিল গগৈ ডাঙৰীয়াৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। মাজতে উজনি অসমত মিয়া খেদা আন্দোলন আৰম্ভ হৈছিলে। বহুতে মিয়া খেদি অসম মুক্ত কৰাৰ এটা পোষকতা কৰিছিলে। চ' এই আন্দোলনটোৱে এতিয়া কি প্ৰভাৱ পেলাব বাৰু? ইলেকশ্যনত কিবা প্ৰভাৱ পেলাব নেকি বাৰু? চাওক, উজনিত যথেষ্ট সংগঠন আছে, আমাৰ জাতীয়তাবাদী যথেষ্ট সংগঠন আছে। প্ৰতিটো জাতীয়তাবাদী সংগঠনক আমি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। কথাটো হ'ল কি, গোটেই মিয়াৰ বিষয়টো আচলতে মই ভাবোঁ যে মিয়া আচলতে যদি অবৈধ মানুহ হয়, যদি অবৈধ বাংলাদেশী হয়, যদি অবৈধভাৱে অসমত বেদখল কৰি আছে, বসবাস কৰি আছে, নিশ্চিতভাৱে জাতীয় সংগঠনৰ দায়িত্বটো হ'ল যে সেই মানুহখিনিক দেখাই দিয়া, সেই মানুহখিনিক চৰকাৰৰ সন্মুখত পৰিচিত কৰি দিয়া বা চৰকাৰৰ সন্মুখত উপস্থাপন কৰা যে এইখিনি মানুহৰ আচৰণ এনেকুৱা, এইখিনি মানুহ আজি ইমান দিন বসবাস কৰি আছে, তেওঁলোকে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ বা বিভিন্ন ধৰণৰ অপপ্ৰচাৰত জড়িত হৈ আছে। যদি প্ৰকৃতাৰ্থত বিৰোধী হয়, যদি প্ৰকৃতাৰ্থত আপোনাৰ তেওঁলোক বেদখলকাৰী হয় বা বিদেশী হয়, নিশ্চিতভাৱে চৰকাৰৰ দায়িত্বত চৰকাৰে আইনগতভাৱে মিয়াসকলক বিদায় দিব লাগে, বহিষ্কাৰ কৰিব লাগে। অসমৰ পৰা টালি টোপোলা বান্ধি মিয়াবিলাক অসমৰ পৰা বাহিৰ কৰি পঠোৱাৰ ক্ষেত্ৰত চৰকাৰে নিশ্চিতভাৱে ভূমিকা ল'ব লাগে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই আন্দোলনখন কিন্তু যথেষ্ট শক্তিশালী হৈছিলে বিগত দিনবিলাকত। সেইটো আমি নিজৰ চকুৰে দেখিছিলোঁ। গতিকে জাতীয় সংগঠন, প্ৰতিটো সংগঠনক মই সন্মান কৰি কৈছোঁ যে জাতীয় সংগঠন বেছি উগ্ৰ জাতীয়তাবাদী হ'ব নালাগে। নিশ্চিতভাৱে সীমাৰ পৰিধিৰ ভিতৰত থাকি মই ভাবোঁ অবৈধ কোন বা বেদখলকাৰী কোন বা মিয়া কোন, অবৈধ বাংলাদেশী কোন, চৰকাৰক দেখুৱাই দিয়াটো আচলতে জাতীয় সংগঠনৰ দায়িত্ব। আৰু তাৰপিছত আইনসংগতভাৱে কি কৰিব পৰা যায় সেইটো চৰকাৰৰ দায়িত্ব। আপুনি ৰাজনৈতিক বিশ্লেষক হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিগত 5 বছৰক কিমান পইণ্ট দিব বিচাৰে, বা ধৰক এনেকুৱা কি 5টা কাম কৰিছে তেওঁ, যাৰ ফলত তেওঁ আকৌ মুখ্যমন্ত্ৰী হিচাপে নিজকে মানুহে তেওঁক আপন কৰি ল'ব পাৰে? চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
আমি দেখিছোঁ যে অসমৰ ৰাজনীতিৰ এজন ভোটাতৰা বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব লাগিব। যথেষ্ট শিক্ষিত মানুহ, যথেষ্ট চোকা মানুহ। মইতো কওঁ যে অসমৰ মানুহ ভাগ্যৱান যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে পাইছে। আজিৰ তাৰিখত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত প্ৰায় 1.5 লাখমান চাকৰি এতিয়ালৈকে দিলে অসমৰ ল'ৰা ছোৱালীক বা অসমৰ যিখিনি শিক্ষিত নিবনুৱা। এটা সময় আছিলে যেতিয়া চাকৰিৰ কথা ওলায়, যেতিয়া এজন আপোনাৰ দুখীয়া ছাত্ৰ বা এজন আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহে চাকৰি কৰিবলৈ যায়, তেওঁ চাকৰি ইণ্টাৰভিউ দিবলৈ যায়, তেওঁ ইণ্টাৰভিউ দিয়ে সীমাবদ্ধ হৈ থাকে। কাৰণ তেওঁ মাৰ্কশ্বিট ভাল হ'লেই নহ'ব। সেইটো সময়ত এনেকুৱা আছিলে, কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ দিনলৈকে যদি আপুনি চায় যে মাৰ্কশ্বিট ভাল হ'লেই নহ'ব, চাকৰিটো পাবলৈ লিংক লাগিব। যথেষ্ট এখন দুৰ্নীতিৰ বজাৰ বহিছিলে বুলি আপুনি ক'ব লাগিব। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইমানেই স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি প্ৰদান কৰিলে যে মানুহৰ হৃদয়ৰ মাজত কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত সোমাই আছে। হয়, আৰু APSCৰ ক্ষেত্ৰত মই কৈছোঁ যে বহুত দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে বাগানৰ চাহ শ্ৰমিকৰ সন্তানেও আজিৰ তাৰিখত আপোনাৰ এটা APSC চাকৰি পাব পৰা হ'ল। সেইটো হয়তো তেওঁলোকৰ কাৰণে এটা অলিক সপোন আছিলে। গতিকে এনেকুৱা ধৰণৰ কিছুমান কামৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত জনমানসত আছে। আৰু সেইকাৰণেই তেখেতে কোৱাৰ দৰেই যে তেখেত আজি যেতিয়া মানুহৰ মাজলৈ গৈছে, তেখেতসকলে যেতিয়া আজি যিটো ৰেলী কৰিছে, গতিকে ৰেলীত যথেষ্ট সমাদৰ পাইছে মানুহে, পুষ্পবৃত্তি তেওঁক অৰ্পণ কৰিছে। গতিকে যথেষ্ট সমাদৰ পাইছে। এই কথাবিলাক আচলতে মানুহৰ মাজত সোমাই আছে। মানুহক এটা হাঁহি বিৰিঙাবলৈ কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সক্ষম হৈছে। মানুহে বহুত নিগেটিভ কথা ক'ব, কিন্তু মই খুব নিগেটিভ কথা ক'বলৈ নাযাওঁ। সেইকাৰণে আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ ভাৰতৰ ৰাজনীতিৰ এজন চাণক্য বুলি কোৱা হয়। আমি আৰু এটা সমষ্টি উজনি অসমৰ আলোচনা কৰিব লাগিব, মৰিয়নি সমষ্টি। মৰিয়নি সমষ্টিত যিহেতু বহু বছৰ ধৰি কুৰ্মী পৰিয়ালে ৰাজত্ব কৰি আছে, চ' এইবাৰ অখিল গগৈয়ে কৈছে যে এইবাৰ কুৰ্মী পৰিয়ালৰ অন্ত পৰিব আৰু এজন শিক্ষিত জ্ঞানশ্ৰী বৰা ৰূপত সমষ্টিবাসীয়ে এগৰাকী শিক্ষিত প্ৰতিনিধি লাভ কৰিব। আপুনি কি দৃষ্টিভংগী? এটা সমষ্টিত এজন বিধায়ক বছৰ বছৰ ধৰি এটা সমষ্টিত যে এজন বিধায়কেই দখল কৰি থাকিব, এইটোতো কোনো কথা হ'ব নোৱাৰে। গতিকে নিশ্চিতভাৱে ডক্টৰ জ্ঞানশ্ৰী বৰা এগৰাকী সুশিক্ষিত এগৰাকী ছোৱালী। যিহেতু কলেজৰ চাকৰি পৰিত্যাগ কৰি তেখেতে ৰাজনীতিত আহিছে, নিশ্চিতভাৱে যথেষ্ট সম্ভাৱনা উজ্জ্বল। আৰু যিহেতু এইবাৰ সমষ্টিবিলাক যথেষ্ট পৰিৱৰ্তন হৈছে, আগৰ মৰিয়নি সমষ্টি এতিয়া যথেষ্ট পৰিৱৰ্তন হৈছে, গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি তাত এটা আৱেগ আছে। যথেষ্ট এইবাৰ গাঁওবিলাকত জ্ঞানশ্ৰী বৰাৰ সপক্ষত কিন্তু এইবাৰ ভোট পৰিব বুলি আমি অনুভৱ কৰিছোঁ। আৰু ডক্টৰ জ্ঞানশ্ৰী বৰাৰ নিচিনা আচলতে ছাত্ৰী বা নেত্ৰী অসমৰ ৰাজনীতিত থকাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে আমি আশা কৰিছোঁ জ্ঞানশ্ৰী বৰাৰ কিন্তু ভৱিষ্যত উজ্জ্বল। আজিৰ তাৰিখত মৰিয়নিৰ ৰিজাল্ট বা ৰূপজ্যোতি কুৰ্মী বিধানসভালৈ আহিব নে ডক্টৰ জ্ঞানশ্ৰী বৰা আহিব, সেই কথাটো আপোনাক আজিৰ তাৰিখত কৈ দিব নোৱাৰি। ৰূপজ্যোতি কুৰ্মীও যথেষ্ট এজন ভেটেৰেন পলিটিচিয়ান, যথেষ্ট দিন তেওঁ ৰাজনীতি কৰি আছে। গতিকে আজিৰ তাৰিখত ক'ব নোৱাৰি, কিন্তু ডক্টৰ জ্ঞানশ্ৰী বৰাৰ ভৱিষ্যত উজ্জ্বল। আৰু ডক্টৰ জ্ঞানশ্ৰী বৰাৰ নিচিনা মানুহ ৰাজনীতিলৈ আহিলে মৰিয়নিৰ পৰা যদি বিধানসভালৈ নিৰ্বাচিত হয়, নিশ্চিতভাৱে মৰিয়নিবাসীৰ বাবে নহয়, আমাৰ যোৰহাট সমষ্টিৰ বাবেও গৌৰৱান্বিত হ'ব। উজনি অসমৰ আন এটি গুৰুত্বপূৰ্ণ সমষ্টি তিয়ক সমষ্টি, যিহেতু তিয়ক সমষ্টি AGPৰ দুৰ্গ বুলি জনা যায়। এইবাৰ কি হ'বলৈ গৈ আছে বাৰু তাত? তিয়ক সমষ্টিৰ কথা যদি কওঁ, আপুনি চাব যে তিয়ক সমষ্টিত আপোনাৰ বিগত যিগৰাকী আমাৰ MLA আছিলে ৰেণুপমা ৰাজখনি ডাঙৰীয়া, গতিকে তেখেতে যথেষ্ট দিন তিয়ক সমষ্টিটো দখল কৰে। কিন্তু তিয়ক সমষ্টিটো যেনেধৰণে আচলতে উন্নয়ন হ'ব লাগিছিলে বা ডেভেলপমেণ্ট হ'ব লাগিছিলে এগৰাকী শাসকীয় দলৰ বিধায়ক হিচাপে, তেনেধৰণে কিন্তু ৰেণুপমা ৰাজখোৱাই একো চকুত লগাকৈ একো কৰিব নোৱাৰিলে। তাৰ ফলস্বৰূপে তাত BJPৰ আপোনাৰ কেইবাজনো প্ৰাৰ্থী, মিত্ৰজোঁটৰ প্ৰাৰ্থীবিলাক আপোনাৰ তেওঁলোক প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে। যিহেতু এইবাৰো আপোনাৰ BJPয়ে অসম গণ পৰিষদক তিয়কৰ ছিটটো এৰি দিলে, য'ত বিকাশ শইকীয়াই প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু কংগ্ৰেছৰ আপোনাৰ পল্লৱী শইকীয়া গগৈ। গতিকে এটা কথা খুব স্পষ্টকৈ কৈছোঁ, তাত যদি BJP যিসকল টিকট প্ৰত্যাশী, তাত যদি তেওঁলোকে, মই এটা শব্দ ব্যৱহাৰ কৰিছোঁ, চিপৰাং শব্দটো ব্যৱহাৰ কৰিছোঁ, তাত যদি BJPৰ টিকট প্ৰত্যাশীসকলে কোনো চিপৰাং নামাৰে, নিশ্চিতভাৱে
এজিপি ওলাই যাব এজিপি ওলাই যোৱাৰ চান্স আছে। কিন্তু যদি চিপৰাং মাৰে ডেফিনেটলি এইবাৰ পল্লৱী শইকীয়া গগৈ যে আপোনাৰ আমাৰ টিয়ক সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব সেইটো কথা খাটাং। আৰু ইতিমধ্যেই পল্লৱী শইকীয়াৰ সপক্ষত কিন্তু টিয়কত এটা বতাহ বলিছে। আৰু এটা কথা কৈছোঁ যে আমি দেখিছোঁ যে টিয়কখন ৰাজনৈতিক নেতাবিলাকে আচলতে চৰণীয়া পথাৰ হিচাপে লয়। টিয়কৰ যিসকল মানুহ আচলতে টিয়কৰ যিসকল ভোটাৰ বা টিয়কৰ যিসকল কেণ্ডিডেট টিয়কৰ নহয় বেলেগ এটা সমষ্টিৰ পৰা টিয়কত নিৰ্বাচন খেলিবলৈ ৰাজনৈতিক দলবিলাকে তৎপৰতা চলায় বা প্ৰাৰ্থীসকলে তৎপৰতা চলায়। আৰু এইবাৰ এটা কথা ভাল লাগিছে যে দুয়োগৰাকী টিয়কৰেই সন্তানে টিয়ক সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে। আৰু সমষ্টি যথেষ্ট সাল সলনিৰ পিছত পৰিৱৰ্তনৰ পিছত টিয়কটো এটা যথেষ্ট ডাঙৰ সমষ্টিৰূপে যোৰহাটত পৰিগণিত হৈছে। গতিকে ডেফিনেটলি মই পুনৰবাৰ কৈছোঁ যদি চিপৰাং মাৰে, যদি বিজেপিৰ টিকট প্ৰত্যাশী যিসকল কেণ্ডিডেট আছে তেওঁলোকে যদি কেনেবাকৈ চিপৰাং মাৰে নিশ্চিতভাৱে এজিপি বিপদত পৰিব আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী কিন্তু বিধানসভালৈ নিৰ্বাচিত হোৱাৰ আশংকা অত্যাধিক পৰিমাণে বেছি। আচ্ছা, হয় হয়। উজনি অসমত ৰাজনীতিৰ ক্ষেত্ৰত খুব বেছি প্ৰভাৱ বিস্তাৰ কৰে আলফাৰ স্থিতি। হয়, বৰ্তমান আলফাৰ স্থিতি কি ধৰণৰ আছে উজনি অসমত? উজনি অসমত যিহেতু আপোনাৰ পৰেশ বৰুৱা ডাঙৰীয়াৰ উজনি অসমত আলফা বুলি ক'লে আচলতে আপোনাৰ যথেষ্ট মানুহে তেওঁলোকৰ স্থিতিবিলাক বহুত মানুহে চায় বা পৰেশ বৰুৱা ডাঙৰীয়াৰো উজনি অসমৰ প্ৰতি যিটো এটা টান থাকে। গতিকে সকলোৱে বিচাৰে যে পৰেশ বৰুৱা ডাঙৰীয়া আচলতে তেওঁ জংঘলৰ পৰা আহিব লাগে, মিলা মিছা কৰিব লাগে, আলোচনাৰ মাধ্যমেৰে তেওঁ মূল সুঁতিলৈ ঘূৰি আহিব লাগে। সেইটো প্ৰতিগৰাকী আচলতে উজনি অসমৰ মানুহে বিচাৰে। কাৰণ অসমত বা উজনি অসমতেই হওক বা অসমত মানুহে সন্ত্ৰাসটো নিবিচাৰে। এতিয়া ডেফিনেটলি মানুহে ডেভেলপমেণ্ট বিচাৰে, সন্ত্ৰাসটো নিবিচাৰে। গতিকে পৰেশ বৰুৱা ডাঙৰীয়াৰ স্থিতিৰ ওপৰত গুৰুত্ব নথকা নহয়, মানুহে বিবেচনা কৰিব। কিন্তু নিশ্চিতভাৱে আমিও আপোনালোকৰ চেনেলৰ যোগেদি MN24 যোগেদি পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি ৰাজনৈতিক যিবিলাক আপোনাৰ বাৰ্তা বা ৰাজনৈতিক স্থিতি স্পষ্ট কৰাৰ লগতে আপুনি নিশ্চিতভাৱে ৰাইজৰ মাজলৈ গুচি আহক। দৰকাৰ হ'লে আপুনি ৰাজনীতিত অংশগ্ৰহণ কৰক। অসমৰ সমাজ জীৱনক, অসমৰ জাতীয় জীৱনক আপুনি নিশ্চিতভাৱে উজ্বলাই তোলক। মই সেইটোৱে বিচাৰিম। যিহেতু কিছুদিন আগতে জাগোনত এটা ভয়ংকৰ বিস্ফোৰণ হৈছিলে আৰু সেই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিলে আলফাই। হয়, গতিকে সেই বিস্ফোৰণে বিজেপিক মানে শলঠেকত পেলাব পাৰে নেকি বাৰু? নিশ্চিতভাৱে। গতিকে তেনেকুৱা ধৰণৰ আলফাৰ যিবিলাক কুটাঘাতমূলক কাৰ্য, এই কুটাঘাতমূলক কাৰ্যবিলাকে মানুহক আচলতে ভয়ৰ মাজলৈ লৈ যায়। সন্ত্ৰাসৰ তেনেকুৱা এটা কিছুমান সন্ত্ৰাস জড়িত যেনেকুৱা পৰিস্থিতি বা ভয়ৰ কিছুমান মাজলৈ লৈ যায়। কিন্তু ডেফিনেটলি ৰাজনৈতিক যিটো পৰ্যালোচনা বা ৰাজনৈতিক পৰ্যালোচনাতে পৰেশ বৰুৱা ডাঙৰীয়াৰ যিটো ৰাজনৈতিক বিশ্লেষণ সেইটো আচলতে ক'বলৈ দিগদাৰ হয়। কাৰণ তেওঁ বাহিৰত থকা এজন মানুহ, বাহিৰত থাকি তেওঁ অসমৰ ৰাজনীতিটোক কেনেধৰণে নিয়ন্ত্ৰণ কৰিব এইটো কথা অকণমান বুজিবলৈ মোৰ কাৰণে অকণমান জটিল। কিন্তু মই ভাবোঁ যে এনেকুৱা ধৰণৰ কামবিলাকৰ পৰিৱৰ্তে, এনেকুৱা ধৰণৰ সন্ত্ৰাস জড়িত কামবিলাকৰ পৰিৱৰ্তে তেখেতে, মই পুনৰবাৰ কৈছোঁ যে প্ৰয়োজন হ'লে তেখেত অসমলৈকে ঘূৰি আহি তেখেত আলোচনা ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ মাজেদি তেখেতে মীমাংসা কৰি নিশ্চিতভাৱে তেখেতে প্ৰত্যক্ষভাৱে তেখেতে ৰাজনীতিৰ লগত জড়িত হওক আৰু সমাজ জীৱনক তেখেতে এটা গতি প্ৰদান কৰক। আজিও পৰেশ বৰুৱাই এটা বাৰ্তা দিছে যে যদি কংগ্ৰেছ কেনেবাকৈ চৰকাৰলৈ আহে, পুনৰ শাসনলৈ আহে, তেতিয়াহ'লে পৰিস্থিতি আগৰ নিচিনা হ'ব, অৰ্থাৎ ৰক্তাক্ত হ'ব অসম। হয়, অকণমান আগতে তেওঁ এটা প্ৰেছ বিজ্ঞপ্তি দিছিলে। হয় হয়, নহয় নিশ্চিতভাৱে যে পৰেশ বৰুৱা ডাঙৰীয়াটো বিভিন্ন সময়ত তেখেতে আপোনাৰ সংবাদ মাধ্যমত তেখেতৰ প্ৰতিক্ৰিয়া আগবঢ়াই থাকে বা বিবৃতি পঠাই থাকে। গতিকে তেখেতৰ চিন্তাধাৰাৰ পৰা এটা কথা কৈছে। গতিকে আমি বিচাৰোঁ যে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে, কোনো ধৰণৰ সন্ত্ৰাসৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে। কাৰণ মানুহে আজিৰ তাৰিখত ডেভেলপমেণ্ট বিচাৰে, উন্নয়ন বিচাৰে। আৰু পৰেশ বৰুৱা ডাঙৰীয়াও এনেকুৱা ধৰণৰ কথাবিলাকৰ পৰিৱৰ্তে তেখেতো উন্নয়নৰ লগত, অসমৰ ৰাইজৰ লগত উন্নয়নৰ সৈতে তেখেতে সৎ আৰু সাহসেৰে থিয় দিয়াটো মই অত্যন্ত জৰুৰী বুলি ভাবোঁ এই সময়ত। হয় হয় হয়। এটা ব্যক্তিগত কথা আপোনাৰ লগত পাতিব বিচাৰিছোঁ। যিহেতু আপুনি ৰাজনীতিক বিশ্লেষক হিচাপে আছে, তাৰ বাহিৰে আৰু সামাজিক কাম কাজৰ সৈতে জড়িত হৈ আছে আপুনি। হয়, এইখিনি অকণমান আপুনি আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰোঁ। মই নিজে আচলতে এজন অধিবক্তা, প্ৰথম চিনাকিটো এজন অধিবক্তা। গতিকে অধিবক্তা হিচাপে আপুনিও জানেই যে অধিবক্তাসকলে আমাৰ যথেষ্ট সামাজিক কাম কাজত জড়িত হৈ থাকিব লাগে। বিভিন্ন ধৰণৰ
মিটিং সভা সমিতি বা আমিও ৰাইজৰ মাজত জড়িত হৈ থাকিব লাগে আচলতে বিভিন্ন ধৰণৰ আইনগত সহায় সহযোগিতা কামত জড়িত হৈ থাকিব লাগে গতিকে আশা কৰিছোঁ আহিব লগা দিনবিলাকত যাতে এনেধৰণৰ সামাজিক কাম কাজত জড়িত হৈ থাকিব পাৰোঁ বা অসমৰ যিবিলাক জাতীয় সমস্যা এই জাতীয় সমস্যাসমূহত কেতিয়াবা মাত মাতিবলৈ সুবিধা পাওঁ বা অসমৰ সংবাদ জগতৰ সৈতেও মোৰ সন্মানীয় সাংবাদিকসকলে কেতিয়াবা অসমৰ যিবিলাক জাতীয় সমস্যা বা জ্বলন্ত সমস্যা ইছ্যুবিলাকত মাত মাতিবলৈ তেখেতসকলে কেতিয়াবা সুবিধা প্ৰদান কৰে গতিকে মই এই সুযোগতে আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰতিগৰাকী মোৰ সন্মানীয় সাংবাদিকক মোৰ ধন্যবাদ আৰু মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আহিব লগা দিনবিলাকত এনেধৰণে যাতে সমাজখনৰ লগত সামাজিকভাৱে আগুৱাই গৈ জাতিটোৰ প্ৰতি জাতিটোৰ লগতে একাত্ম হৈ থাকিব পাৰোঁ সেই কামনা কৰিছোঁ হয় হয় যিহেতু আপুনি যোৰহাটৰ সন্তান যোৰহাট সমষ্টিৰ এনেকুৱা 5টা সমস্যাৰ বিষয়ে ক'ব পাৰিব নেকি যিটো আগন্তুক চৰকাৰে সমাধান কৰিব পাৰে আমি বহুতবাৰ মিডিয়াৰ আগত এই কথাখিনি কৈছোঁ যে যোৰহাটত প্ৰথম কথা হৈছে যে যোৰহাটত এটা কাৰ পাৰ্কিং নাই আচ্ছা কাৰ পাৰ্কিঙৰ সমস্যাটো সাংঘাতিক ধৰণে বৃদ্ধি পাইছে যোৰহাটত গাড়ী মটৰ যান জঁটৰ সংখ্যা বৃদ্ধি পাইছে কংগ্ৰেছৰ দিনতে এটা মাল্টিষ্টৰীত কাৰ পাৰ্কিং যোৰহাটত স্থাপন কৰিছিলে কিন্তু সেই কাৰ পাৰ্কিংটো সম্পূৰ্ণ হৈ নুঠিলে বা বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱালৰ দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনতো সেই কাৰ পাৰ্কিংটোৰ আপোনাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা নহ'লে গ্ৰহণ নকৰিলে গতিকে সেই ক্ষেত্ৰত যোৰহাটীয়াৰে যথেষ্ট পিছ পৰি গৈছে আৰু যান জঁটৰ সৃষ্টি হয় যোৰহাটত বহুত গতিকে এতিয়া যিহেতু ফ্লাইঅভাৰখন অকণমান নিৰ্মাণ কৰিছে কেইবাখনো তাতে তলত কাৰ পাৰ্কিঙৰ এটা ব্যৱস্থা তাত কৰা আমি দেখা পাইছোঁ গতিকে অলপ হ'লেও তাত সকাহ পাব বুলি ভাবিছোঁ কিন্তু কাৰ পাৰ্কিঙৰ সমস্যাটো এটা প্ৰধান সমস্যা যোৰহাটৰ আৰু দ্বিতীয় কথাটো হ'ল যে যোৰহাটত এটা ভাল চাইণ্টিফিক এটা ডাম্পিং গ্ৰাউণ্ড নাই যোৰহাটত আপোনাৰ আমাৰ লাহোটি যিটো ৰোড জেইচিলে যায় তাৰ ছাইডতে এটা আমাৰ ডাম্পিং গ্ৰাউণ্ড আছে তাতে আচলতে কি হয় তাত আপুনি বিৰাট দুৰ্গন্ধ তাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আছে অলপ দূৰ গ'লে আমাৰ যোৰহাট ইঞ্জিনিয়াৰিং কলেজখন পায় খুব দুৰ্গন্ধ অহা যোৱা কৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আছে গতিকে আপোনাৰ তাতে ৰাখে সেই দুৰ্গন্ধ কিন্তু সমগ্ৰ যোৰহাটখন বিয়পাই দিয়ে গতিকে চাইণ্টিফিক ডাম্পিং গ্ৰাউণ্ড এটা যোৰহাটত থকাটো এই জাবৰ জোঁথৰবিলাক বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰাৰ বা জ্বলাই দিয়াৰ ব্যৱস্থাটো যোৰহাটত নাই গতিকে আমি সেইটো কেইবাবাৰো সেইটো এটা প্ৰস্তাৱ দিছিলোঁ চৰকাৰক বা হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক বিধায়ক যে ডাম্পিং গ্ৰাউণ্ড এটা লাগে বা মিডিয়াত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰিছিলোঁ কিন্তু কোনো ধৰণৰ ব্যৱস্থা চৰকাৰখনে বা হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই নকৰিলে তৃতীয় কথাটো হ'ল আমাৰ যোৰহাটত দুখন নদী আছে এখন টুকলাই নদী আৰু এখন আপোনাৰ ভোগদৈ নদী আমাৰ যোৰহাটৰ আয়ুস ৰেখা বুলি কোৱা হয় আপুনি চাব যে এই নদী দুখন এতিয়া লাহে লাহে মানে কৰাল গ্ৰাসত পৰিণত হৈছে তাত আপোনাৰ নদী দুখন বাম হৈ আহিছে এটা বহুত ক্ষেত্ৰত অভিযোগ উত্থাপিত হৈছিলে আগতে যে নদী দুখনত আপোনাৰ আপোনাৰ বেদখল বঢ়িছে কিন্তু বেদখল উচ্ছেদ কৰাৰ পাৰত বেদখল বহিছে বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত কিন্তু বিভিন্ন প্ৰতিবাদ স্বত্তেও বা প্ৰিণ্ট মিডিয়াটো পেপাৰে পত্ৰ যথেষ্ট মানুহৰ লিখা মেলা হৈছিলে কিন্তু চৰকাৰখনে কোনো ধৰণৰ বা বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কিন্তু অলপ দিনৰ আগতে চিভিল ডিফেন্সৰ কৰ্মীসকলে যোৰহাটৰ এই নদী দুখন আপোনাৰ চাফা কৰাৰ ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে কিন্তু ব্যৱস্থাহে তেওঁলোকে গ্ৰহণ কৰিলে কিন্তু এটা সুদূৰ প্ৰসাৰী ভূমিকা চৰকাৰখনে বা বিধায়ক ডাঙৰীয়াই নকৰিলে বা নদীখন নিৰবিচ্ছিন্নভাৱে বৈ যোৱাৰ ক্ষেত্ৰত বিধায়ক ডাঙৰীয়াই কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ নকৰিলে গতিকে এনেকুৱা ধৰণৰ যথেষ্ট পৰিমাণৰ সমস্যা আছে পানীৰ এটা যথেষ্ট পৰিমাণৰ সমস্যা আছে ভাল পানীৰ ক্ষেত্ৰত এতিয়াও যোৰহাটৰ ৰাইজ আচলতে ভুগিব লগা হৈছে এতিয়াও ভাল পানী যোৰহাটত নাপায় ক'ৰবাত তাৰ উপৰিও যথেষ্টখিনি ডেভেলপমেণ্ট যোৰহাটত কৰিছে চৰকাৰখনে বিগত আপোনাৰ আমাৰ মাৰ্চ মাহত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিলে গতিকে আৰু যথেষ্ট পৰিমাণৰ সমস্যা যোৰহাটত আছে ষ্ট্ৰীট লাইটৰ সমস্যাও যথেষ্ট পৰিমাণে যোৰহাটত আছে আৰু তাৰ কাৰণে কেইবাটাও ঘটনাও সন্মুখীন হৈছে আৰু এটা যদি কথা ক'বলৈ যাওঁ ড্ৰাগছৰ সমস্যাটো সাংঘাতিক ধৰণে যোৰহাটত বৃদ্ধি পাইছে আপোনাৰ লাহে লাহে যোৰহাটত ড্ৰাগছ পেডলাৰবিলাক বৃদ্ধি পাইছে যদিও প্ৰশাসনে বা আৰক্ষীৰ লোকসকলে বা আৰক্ষী প্ৰশাসনেও ড্ৰাগছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ইতিমধ্যে গ্ৰহণ কৰিছে আমি আশা কৰিছোঁ যে যোৰহাটৰ এনেধৰণৰ সমস্যাবিলাক আহিব লগা চৰকাৰখনে খুব ক্ষিপ্ৰতাৰে ব্যৱস্থা লৈ যোৰহাটৰ ৰাইজৰ জনসচেতনতাৰ প্ৰতি তেওঁলোকে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব তাকে আমিও আশা কৰিছোঁ যাতে আগন্তুক বিধায়কজনে সেয়া হিতেন্দ্ৰনাথ গোস্বামী হওক লাগিলে গৌৰৱ গগৈ হওক তেওঁলোকে যাতে আপোনালোকৰ যোৰহাট সমষ্টিৰ এইখিনি সমস্যাৰ পাৰ্মানেণ্ট চলিউশ্যন এটা লৈ আহে হয় বৰ্তমান সময়ত অসমৰ সাংবাদিকতাৰ জগতখনত এটি ডিজিটেল মাধ্যমত প্লেটফৰ্মত এতিয়া অন্যতম
সংযোজন হৈছে MN24। আজি মোক এই অনুষ্ঠানটিলৈ পবিত্ৰ অনুষ্ঠানটিলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে MN24ৰ আপোনাৰ প্ৰপাইটৰ স্বত্বাধিকাৰী নৱ কুমাৰ নাথ, আমাৰ এডিটৰ ইন চিফ মোৰ শ্ৰদ্ধাৰ ককাইদেউ কংকনজ্যোতি শৰ্মা, আপোনাৰ এক্সিকিউটিভ এডিটৰ মুকুট শৰ্মা দাদাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে MN24ৰ প্ৰতিগৰাকী সন্মানীয় সাংবাদিক, ভিডিঅ' জাৰ্নেলিষ্ট, টেকনিচিয়ান সকলোলৈকে মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু MN24ৰ প্ৰতিগৰাকী ভিউৱাৰ্ছলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে MN24 উপভোগ কৰক আৰু আহিব লগা দিনবিলাকত MN24 কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বুকুত উজ্বলি উঠক। ধন্যবাদ। চ' এইখিনি আমাক সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। চাই থাকিব MN24। আজিৰ এই পডকাষ্টটোত আমি অসমৰ সাম্প্ৰতিক ৰাজনীতিৰ বিষয়ে বিভিন্ন কথা পাতিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আমাক লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।